নমস্কাৰ। ডৌগেন জেনজি যি জাপানত জেনটো জনপ্ৰিয় কৰিলে। তেওঁ চীনত তেখেতে ট্ৰেইনিং লৈছিলে জেন মনেষ্ট্ৰী বা জেন আশ্ৰমত থাকি, আৰু তেওঁ তাৰপিছত জাপানলৈ গৈ জাপানত জেনটো পপুলাৰ কৰিলে। আৰু তেওঁ সেই সময়ত যিখন চলি আছিল বুদ্ধিজিম বা জেন জাপানত চলি আছিল তাক সকলোকে তেওঁ প্ৰশ্ন কৰিছিল। গতিকে তেখেতৰ বহুতো শত্ৰু আছিল, কিয়নো তেখেতে সমাজ ব্যৱস্থা বা সকলোকে তেওঁ প্ৰশ্ন কৰিছিল। নতুন ধৰণে জেনটো লৈ আহিছিল। তেওঁৰ এটা যথেষ্ট জনপ্ৰিয় কোটেশ্যন আছে বা তেখেতে কৈছিল, এইটোৱে সাৰমৰ্ম, হয়তো এই এণ্টায়াৰ বুদ্ধিজিমৰ এইটোৱে সাৰমৰ্ম। তেওঁ কৈছিলে গোটেই বুদ্ধিজিমৰ বা বুদ্ধিষ্টৰ উদ্দেশ্য হ'ল আমি নিজকে বিচৰা। বুদ্ধিজিমৰ উদ্দেশ্য হ'ল আমি নিজকে বিচৰা, আৰু নিজকে পাবলৈ হ'লে আমি নিজকে হেৰাই যাব লাগিব, আৰু নিজকে হেৰাই যাবলৈ হ'লে আমি সকলো বস্তুৰ লগত বিলীন হৈ যাব লাগিব। এয়াই হ'ল বুদ্ধিজিম বা জেনৰ সাৰমৰ্ম। গোটেই পাঠটো বা গোটেই পথটো হ'ল নিজকে বিচৰা, আৰু নিজকে বিচাৰিবলৈ হ'লে আমি নিজকে হেৰাই যাব লাগিব, আৰু নিজকে হেৰাই যাবলৈ হ'লে সকলোৰে লগত আমি বিলীন হৈ যাব লাগিব। কিন্তু এইটো এটা বুজা অলপমান কঠিন। ইয়াত কৈছে আমি নিজকে বিচৰা। এই নিজকে বিচৰাটো আমি কোনো ইণ্টেলেকচুৱেলি বা মনেৰে বিচৰা মইটো নহয়। এয়া নহয় যে মই ৱাছিম হক, সেইটো বিচৰা মই নহয়, বা মই ইঞ্জিনিয়াৰ, মই ডক্তৰ, মই কাৰোবাৰ পুতেক বা কাৰোবাৰ মই পিতৃ, বা মই এনেকে ভাবো মই ভাল ল'ৰা, মই সত্যবাদী, মই মদপী, মই বেয়া। এয়া নহয়। এই সকলোবোৰ হ'ল এটা ভাৱ, আৰু এই সকলোবোৰ ভাৱে আমাক এটা ধাৰণা দিয়ে এই মইটোৰ বিষয়ে। সেইটো প্ৰকৃত মই নহয়। সেইটো মই হ'ল অহংকাৰ, ইগ', যাক ইংৰাজীত কয়। গতিকে প্ৰকৃত মইটোৰ বিচৰাৰ কথা কৈছে ইয়াত। বুদ্ধিজিমে কৈছে আমি নিজকে বিচৰা, প্ৰকৃত মইটোক বিচৰা, প্ৰকৃততে আমি কোন। আৰু তাৰ পিছৰ বাক্যটোত কৈছে নিজকে পাবলৈ হ'লে নিজকে হেৰাই যাব লাগিব। এই হেৰাই যোৱাৰ কথাটো ভাৰততো বহুতে কয়, সকলোবোৰ দৰ্শনতে আছে। কবিৰে কৈছিলে নিজকে জ্বলাব লাগিব, বা এতিয়া ডৌগেনে কৈছে আমি নিজকে হেৰাই যাব লাগিব। তাৰমানে কোনটো মই হেৰাই যোৱাৰ কথা কৈছে? এই মইটো, এই অহংকাৰী মইটো, যিয়ে ভাবে যে মই ইঞ্জিনিয়াৰ, মই ডক্তৰ, মই বৰ ভাল ল'ৰা, ময়ে চব শুদ্ধ, মই ভাবুক, মোৰ বিভিন্ন ধৰণৰ গুণ আছে বা দুখ আছে, মই অহংকাৰী। এই মইটোক, যিটো মই মনৰ ভাৱেৰে চলাই থাকে, মনৰ ভাৱধাৰণাৰে সৃষ্টি কৰে, এই মইটোক হেৰাই যোৱাৰ কথা কৈছে। এই মইটোক আমি হেৰাই যাব লাগিব। কবিৰে যেনেকে কৈছে আমি মইটোক, আমি নিজকে জ্বলাই দিব লাগিব, তাৰ পৰাহে আমি বিচাৰি পাম আমি নিজকে। আৰু তৃতীয় বাক্যটো কৈছে আমি মইটোত হেৰাই যাবলৈ হ'লে আমি সকলোৰে লগত এক হৈ যাব লাগিব। যেতিয়া আমি এই অহংকাৰী মনটো শেষ হৈ প্ৰকৃতভাৱে আমি নিজক বিচাৰি পাওঁ, তেতিয়া সেই গছ গছনি, আপোনাৰ মোৰ, জীৱ জন্তুৰ সকলোৰে মাজত একো পাৰ্থক্য নাথাকে। গতিকে এয়াই হ'ল জেনৰ হয়তো সাৰমৰ্ম। আমি নিজকে বিচাৰিব লাগিব। নিজকে বিচাৰিবলৈ হ'লে আমি নিজকে হেৰুৱাই দিব লাগিব। নিজকে হেৰুৱাবলৈ হ'লে আমি সকলোৰে লগত এক হৈ যাব লাগিব। এয়া এটা কোৱা কথা। এতিয়া আমি কেনেকৈ সেইটো প্ৰেক্টিকেলি আমি এইটো কেনেকৈ কৰিম? এই গোটেই জেনৰ পাঠটো সেয়াই। আৰু জেন অতি সহজ, বহুত বিধি বিধান একো নাই তাত। তাত হ'ল জাষ্ট জাজেন বুলি কয়, ধ্যান, জাষ্ট বহি থকা। এটা ভাৱ আহে, মই, এটা ভাৱ আহে, এই ভাৱটোত চাই থকা। ভাৱবোৰ আহে বিভিন্ন ধৰণৰ, ভাৱবোৰ গুচি যায়। বিচাৰা, এই মইৰ উৎসটো কি? এই ভাৱবোৰৰ উৎসটোনো কি? এই সকলোবোৰৰ উৎসটো কি? মই যে ভাবো, মই এতিয়া ভিডিঅ' এটা বনাইছো, ভাবিছে এই ভাৱটোৰ চ'ৰ্চটো ক'ত? মই যে বৰ ভাল ল'ৰা, মোৰ
আজি এইটো কাম কৰিবলৈ আছে, মোৰ ল'ৰাটোৱে পঢ়া শুনা আজি ভালকৈ হোমৱৰ্কটো কৰা নাই, এই ভাৱবোৰৰ উৎসটো কোন? মই কোনোবা কোম্পানীৰ মুৰব্বী, এই ভাৱটোৰ উৎসটো কোন? বিভিন্ন ধৰণৰ ভাৱ আহি থাকে আৰু এই ভাৱটোৱে এই অহংকাৰটোক সৃষ্টি কৰে আৰু তাৰ কাৰণে আৰু সেইটোক লৈ আমি যেতিয়া ইগোটোক লৈ এই সকলোবোৰ ভাৱে এটা নিজস্ব পৃথক এটা ময়ৰ সৃষ্টি কৰে আৰু তাৰ কাৰণে আমি নিজে কষ্ট পাওঁ আৰু আনকো কষ্ট দিওঁ আৰু এই সকলোবোৰ আঁতৰাই গভীৰ ভিতৰলৈ সোমাই গৈ প্ৰকৃত মই কোন সেইটো বিচাৰি পাব লাগিব আৰু মইটো যেতিয়া বিচাৰি পাওঁ অহংকাৰী মইটো হেৰাই যাব আৰু আমি সকলোৰে লগত বিলীন হৈ যাম। ভাৰতীয় ঋষি আছিল, তেখেতক মই যথেষ্ট পঢ়ো তেখেতৰ কথা, ৰমনা মহৰ্ষি। তেওঁ একজাক্টলি একেই কথাই কৈছিল। তেওঁ এজন জেন গুৰু, ৰমনা মহৰ্ষি। তেওঁ কৈছিল জাষ্ট প্ৰশ্ন এটা সোধা, মই কোন? আৰু চোৱা আমাৰ ভিতৰৰ ভাৱটো কেনেকৈ আহিছে আৰু তাতেই চাই থাকিব লাগে ঘণ্টা ঘণ্টা, মই কোন? প্ৰশ্নটো সুধি এৰি দিব লাগে, মই কোন? ঠিক আছে, ধন্যবাদ।